নমস্কাৰ বন্ধুসকল আপোনালোক সকলোকে ষ্টাডি এণ্ড লাৰ্ণ আসাম ইউটিউব চেনেললৈ স্বাগতম জনাইছো আজিৰ ভিডিঅ'ত আমি আপোনালোকৰ আহিবলগীয়া এসআই পৰীক্ষাৰ লগত সংগতি ৰাখি কেইটামান ম্যাথমেটিক্সৰ প্ৰবলেম ডিসকাস কৰিবলৈ লাইছো ইয়াৰে যেটো প্ৰথম প্ৰশ্ন এই প্ৰশ্নত দিয়া আছে যে a person purchases x number of items at the rate of x per item মানে এজন মানুহে এক্সটা বস্তু কিনে আৰু প্ৰত্যেকটো বস্তুৰ দাম x টকা ঠিক আছে এতিয়া এই বস্তুটো আপোনাক কোন সিম্পলিফাই কৰি দিছো ধৰিলক মানুহজনে এটা বস্তু কিনে ঠিক আছে এটা বস্তু কিনিছে আৰু সেই বস্তুটোৰ দাম x টকা তেতিয়া হলে তেওঁ কিমান টকা দিব লাগিব x টকা দিব লাগিব এতিয়া ধৰিলক মানুহজনে দুটা বস্তু কিনিলে আৰু প্ৰত্যেকটোৰ দামে x টকা ঠিক আছে এতিয়া প্ৰথম বস্তুটোৰ দাম x টকা আৰু সেকেন্ড বস্তুটোৰ দামও x টকা সো x + x মানে কিমান তেওঁ টুৱাইস x টকা দিবলগীয়া হ'ল এবাৰ ধৰক মানুহজনে তিনটা বস্তু কিনিলে আৰু প্ৰত্যেকটো বস্তুৰ দাম x টকা তেতিয়া চাব প্ৰথমটোৰ দাম x সেকেন্ডটোৰ দাম x আৰু তৃতীয়টোৰ দামও x গতিকে x + x মানে কিমান বন্ধুসকল 28x মানে মানুহজনে যেতিয়া এটা বস্তু কিনে আৰু বস্তুটোৰ দাম x টকা হয় তেতিয়া তেওঁ কিমান দিবলগীয়া হয় x টকা দিবলগীয়া হয় আৰু তেওঁ যদি দুটা বস্তু কিনে তেতিয়া হলে x + x টুৱাইস x টকা তিনটা বস্তু কিনে x + x মানে 3x আৰু তেওঁ যদি 10টা বস্তু কিনে আৰু প্ৰত্যেকটো বস্তুৰ দাম যদি x টকা হয় তেতিয়া তেওঁ কিমান টকা দিব লাগিব 10x তেওঁ যদি 20টা বস্তু কিনে তেতিয়া কিমান দিব লাগিব 20x আৰু তেওঁ যদি xটা বস্তু কিনে মানে বস্তুৰ সংখ্যা যদি x হয় তেতিয়া হলে তেওঁ কিমান টকা দিব লাগিব বন্ধুসকল x * x টকা দিব লাগিব মানে তেওঁ কিমান টকা দিব লাগিব x * x মানে x² টকা দিব লাগিব এতিয়া আমি প্ৰবলেমটো পিছৰ পাৰ্টলৈ আগবাঢ়িছো পিছত কি দিয়া আছে আমাক the shopkeeper gives him a total discount of x after which he pays 156 মানে যিজন দোকানী আছে দোকানীজনে মানুহজনক x টকাৰ ডিসকাউন্ট দিলে ঠিক আছে প্ৰথমে বস্তুটো কিনিব লগা আছিল কিমান টকাত x² টো বস্তুটোৰ দাম হৈছিল তাৰ পিছত তেওঁ কিমান টকাৰ ডিসকাউন্ট দিলে x টকাৰ ডিসকাউন্ট দিলে আৰু x টকা ডিসকাউন্ট দিয়াৰ পিছত বস্তুটোৰ দাম কিমান হৈ যায়গে 156 টকা মানে কি কৰিব লাগিব আমি x ৰ পৰা x টো বিয়োগ কৰিব লাগিব যেটো ডিসকাউন্ট দিলে আৰু তাৰ বস্তুটোৰ দাম কিমান হৈ যায় বন্ধুসকল 156 বুলি দিয়া আছে এতিয়া প্ৰশ্নত সুধিছে যে the cost per item after deduction মানে প্ৰত্যেকটো বস্তুৰ দাম কিমান হ'ব ডিডাকশন দিয়াৰ পিছত মানে ৰেহাই দিয়াৰ পিছত তেতিয়া চাওক প্ৰত্যেকটো বস্তুৰ দাম কিমান বুলি দিছে আমাক প্ৰশ্নত x per item বুলি দিছিলে মানে প্ৰত্যেকটো বস্তুৰ দাম x টকা অৰ্থাৎ আমাৰ প্ৰশ্নত x ৰ ভ্যালু সুধিছে x ৰ ভ্যালু কি হ'ব হেতু সুধিছে এতিয়া চাওক আমি এটা ইকুৱেচন পালো ইকুৱেচনটোত কি আছে x² - x = 156 এতিয়া অপচন a b c আৰু d থকা যোনটো ভ্যালুৱে এই ইকুৱেচনটো মানে x² - x ইকুৱেচনটো স্যাটিসফাই কৰিব হেতু x ৰ ভ্যালু হ'ব আপুনি এটাটাকে ভেৰিফাই কৰি চাওক প্ৰথমে কি দিয়া আছে বন্ধুসকল প্ৰথমে x ৰ ভ্যালু দিয়া আছে 13 আপুনি 13 পুট কৰি চাওক মানে 13² - 13 মানে 156 হয় নে নহয় এটা চাওক যদি x ৰ ভ্যালু 13 হয় তেতিয়া কি হ'ব 13² - 13 এটা 13² মানে কিমান 169 - 13 মানে কিমান বন্ধুসকল 156 তাৰ মানে কি যদি x ৰ ভ্যালু 13 হয় তেতিয়া x² - x = 156 অৰ্থাৎ x ৰ ভ্যালু কিমান হ'ব আমাৰ উত্তৰটো প্ৰশ্নটো কিমান হ'ব 13 হেকাৰণে আমাৰ শুদ্ধ অপচনটো কি হ'ব অপচন এ 13 আমি এতিয়া সেকেন্ড প্ৰবলেমটোলৈ আগবাঢ়িছো আমাক প্ৰশ্নত তিনটা সংখ্যাৰ কথা কোৱা হৈছে a b আৰু c আৰু প্ৰশ্নত দিয়া আছে যে HCF of a, b is equal to HCF of b, c আৰু সেকেন্ডত দিয়া আছে যে LCM of a, b is equal to LCM of b, c into 3 আপুনি এবাৰ সেকেন্ড স্টেটমেন্টটো পঢ়ি চাওক ইয়াত দিয়া আছে যে যদি a আৰু b ৰ লসাগু b আৰু c ৰ লসাগুৰ 3 গুণ হয় এই 3 গুণ হয় বুলি দিয়া আছে যে হেকাৰণে 3 টো আইছে ইংলিশটো এবাৰ পঢ়ি দিছো মই if the LCM of a and b is 3 times LCM of b and c
আমি এতিয়া ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 পালোঁ এতিয়া বন্ধুসকল আপুনি ইকুৱেশ্যন 1 আৰু ইকুৱেশ্যন 2 টো মাল্টিপ্লাই অৰ্থাৎ পূৰণ কৰি দিয়ক তেতিয়া কি পাব তেতিয়া পাব HCF of A, B multiply LCM of A, B is equal to HCF of B, C পূৰণ LCM of B, C পূৰণ 3 বন্ধুসকল আপোনালোকে LCM আৰু HCF ৰ প্ৰবলেম কৰোতে হয়তো এটা ফৰ্মুলা পাইছে যদিও পোৱা নাই মই কৈ থৈছো যে যদি আপোনাক দুটা সংখ্যা দিয়া থাকে ধৰি লওক x আৰু y দুটা সংখ্যা দিয়া আছে তেন্তে LCM of x পূৰণ LCM of x, y পূৰণ HCF of x, y equal to x into y মই এবাৰ লিখি দিছো LCM of x, y পূৰণ HCF of x, y is equal to x পূৰণ y এটো আপোনালোকে নোট কৰি থব যি সকলে না জানে আৰু এইটোৱে আমি ইয়াত ইউজ কৰিম এতিয়া চাওক ওপৰত কি আছে আপোনাৰ LCM of A, B পূৰণ HCF of A, B হেমতে কি হ'ব this is equal to A পূৰণ B তাৰ পিছত চাওক HCF of B, C পূৰণ LCM of B, C তাৰ মিনিংটো কি হ'ব B পূৰণ C আৰু এক্সট্ৰাকে 3 টো পূৰণ হৈ আছে এটা আপুনি প্ৰশ্নটো আকৌ প্ৰশ্নটোৰ লাষ্টৰ ফালে যাওক প্ৰশ্নটোৰ লাষ্টৰ ফালে কি খুদিছে আমাক দুটা কন্ডিশন দিলে দেন দিয়া আছে দেন দা ৰেশিও উলিয়াব কৈছে কি C is to A উলিয়াব কৈছে আমাক কাৰ ভ্যালু উলিয়াব কৈছে C is to A ইয়াৰ মিনিংটো কি হয় বন্ধুসকল C by A আমাক C by A ভ্যালুটো উলিয়াব কৈছে এতিয়া চাওক আমি যেটো ইকুৱেশ্যন পালো A পূৰণ B equal to B পূৰণ C into পূৰণ 3 এতিয়া আপুনি এটা কি ক্যান্সেল আউট কৰিব পাৰিব B টো ক্যান্সেল আউট কৰিব পাৰিব যেটো B টো দুইফালে আছে তেন্তে আপুনি এটা কি পাব A equal to C পূৰণ 3 বা 3 এতিয়া আপুনি কাৰ ভ্যালু উলিয়াব লাগে C by A ভ্যালু উলিয়াব লাগে গতিকে আপুনি A টো ৰাইট সাইডে নিব লাগিব 3 টো লেফট সাইডে আনিব লাগিব আৰু তে আপুনি যদি A টো ৰাইট সাইডে নিয়ে আৰু 3 টো যদি লেফট সাইডে আনে তে কি পাব 1/3 equal to C by A এতিয়া আপুনি কি পালে C by A ভ্যালু কাৰ সমান পালে 1/3 সমান পালে আৰু এটোক আপুনি কি বুলি লিখিব পাৰিব C is to A equal to 1 is to 3 তাৰ মানে আমাৰ উত্তৰটো কিমান হ'ব বন্ধুসকল অপচন ডি 1 is to 3 আমি এতিয়া যেটো থাৰ্ড প্ৰবলেমটো সলভ কৰিবলৈ আগবাঢ়িছো এই প্ৰশ্নটো দিয়া আছে যে a cone has a base radius of 4 cm মানে এটা কোণ বা শংকুৰ কথা কৈছে আৰু ইয়াৰ বেস ৰেডিয়াস আৰু ভূমি ব্যাসাৰ্ধটো কিমান বুলি কোৱা হৈছে 4 cm আৰু লগতে দিয়া আছে যে উচ্চতা অৰ্থাৎ হাইট 9 cm তেন্তে আমাক কোণটোৰ ভলিউম অৰ্থাৎ আয়তন খুদিছে এটা মই কোণটা ড্ৰ কৰি লওঁ এটো বহুত সহজ প্ৰশ্ন যদিও মই আপোনালোকৰ ৰিভিজন হোৱাৰ কাৰণে মই কৈছো যে এতিয়া এটা কোণ এটা বা শংকু এটা মই ড্ৰ কৰো দেখিবলৈ কেনেকুৱা হয় থুলমুলকে দেখিবলৈ এনেকুৱা হয় মানে আপোনালোকে যেতিয়া হেৰি কৰে ন এই দোকানত গৈ আপোনালোকে চানা খাওঁতে এনেকে দিয়ে নাই হেৰি কাগজখন ফোল্ড কৰি পেলাই হেতুৱে এটা কোণ হয় ঠিক আছে মানে প্ৰায় তেনেকুৱা আৰু এতিয়া আমাক প্ৰশ্ন দিয়া আছে যে বেস ৰেডিয়াস মানে ভূমি ব্যাসাৰ্ধ 4 cm মানে এই ভ্যালুটো দিয়া আছে 4 ঠিক আছে আৰু দিয়া আছে যে হাইট 9 cm হাইট মানে ইয়াৰ কথা কোৱা হৈছে হাইট এটো ঠিক আছে এটো কিমান বুলি কোৱা হৈছে 9 cm মানে প্ৰশ্ন আমাক দিয়া আছে r equal to 4 আৰু h equal to 9 তেন্তে আমাক ভলিউম খুদিছে ভলিউমৰ ফৰ্মুলাটো আছে এটো জাস্ট আপোনালোকে মনত ৰাখিলে হ'ল ইয়াৰ ফৰ্মুলাটো হ'ল 1/3 pi r square h ইয়াত r মানে ভূমি ব্যাসাৰ্ধ বেস ৰেডিয়াস আৰু h মানে হাইট অৰ্থাৎ উচ্চতা এতিয়া আমি কি কৰিম 1/3 pi এতিয়া r ৰ ভ্যালু কিমান 4 স্কয়াৰ r ৰ ভ্যালু 4 মানে r স্কয়াৰ মানে 4 স্কয়াৰ হ'ব আৰু h ৰ ভ্যালু দিয়া আছে 9 এতিয়া আমি এই 3 আৰু 9 কাটি আমি 3 পালো 4 স্কয়াৰ মানে 16 আৰু 16 আৰু 3 যেতিয়া আপোনালোকে পূৰণ কৰিব মাল্টিপ্লাই কৰিব তেতিয়া কিমান পাব 48 পাব আৰু পাইটো পাই ভাগে আছে আৰু আনসাৰটো কিমান হ'ব বন্ধুসকল 48 পাই সেন্টিমিটাৰ কিউব গতিকে আমাৰ উত্তৰটো কি হ'ব বন্ধুসকল অপচন বি আমি আজিৰ ভিডিওৰ যেটো শেষৰটো প্ৰবলেম সলভ কৰিবলৈ আগবাঢ়িছো এই প্ৰশ্নটো দিয়া আছে যে a sector of angle 30 degree is cut from
এ সার্কুলার ডিস্ক অফ রেডিয়াস 6 সেন্টিমিটার প্রথমে প্রশ্নত কি আছে এখন সার্কুলার মানে বৃত্তাকাৰ ডিস্ক আছে ঠিক আছে আৰু দিয়া আছে যে ৰেডিয়াস কিমান ব্যাসাৰ্ধ কিমান ডিস্কনৰ 6 সেন্টিমিটাৰ মানে এই ডিসটেন্সটো কিমান এটো হল 6 সেন্টিমিটাৰ তাৰ পৰা কোৱা হৈছে যে এই ডিস্কনৰ পৰা এটা সেক্টৰ কাটি উলিয়া হৈছে ঠিক আছে এটা বৃত্তখণ্ড বা সেক্টৰ কাটি উলিয়া হৈছে আৰু কিমান ডিগ্ৰী এংগলৰ 30 ডিগ্ৰী এংগলৰ মানে ইমান এই এংগলটো 30 ডিগ্ৰী মান হ'ব ন এই এংগলটো 30 ডিগ্ৰী এই টুকুৰাটো কাটি পেলা ডিস্কনৰ পৰা উলিয়া অনা হৈছে মানে এটো কিমান হ'ব 30 ডিগ্ৰী আৰু খুদিছে যে এই যিটো টুকুৰা কাটি উলিয়াল ন টুকুৰাটো এনেকুৱা আছিল এই টুকুৰাটো কাটি উলিয়ালে এই টুকুৰাটোৰ এৰিয়া অৰ্থাৎ কালি কিমান হেতু খুদিছে আমাক এই টুকুৰাটোৰ ঠিক আছে এই ভিতৰৰ জায়গাটো খুদিছে এতিয়া বন্ধুসকল এই প্ৰশ্নটো আপোনালোকক মই বহুত বেছি বুজাব না যাও ডাইৰেক্ট সিম্পল ফৰ্মুলাটো কৈ দিছো যেতিয়া আপোনালোকক এনেকুৱা প্ৰশ্ন দিব আৰু যেতিয়া আপোনালোকক ব্যাসাৰ্ধ দিয়া থাকিব r ৰ ভ্যালু দিয়া থাকিব আৰু যেটো থিটা দিয়া আছে 30 ডিগ্ৰী থিটা দিয়া থাকে তেতিয়া হলে সেই সেক্টৰ বা বৃত্তখণ্ডটোৰ এৰিয়া কিমান হয় জানেনে তাৰ এৰিয়াৰ ফৰ্মুলাটো হল পাই r স্কয়াৰ বাই 360 ডিগ্ৰী ইনটু থিটা এই ফৰ্মুলাটো আপোনালোকে ইউজ কৰক উত্তৰটো অতি সহজে পাই যাব ইয়াত r ৰ ভ্যালু কিমান দিয়া আছে বন্ধুসকল আমাক r ৰ ভ্যালু দিয়া আছে 6 আৰু থিটাৰ ভ্যালু দিয়া আছে 30 ডিগ্ৰী এতিয়া হক আমি এটো সলভ কৰো কিমান পাই r স্কয়াৰ r মানে হল 6 স্কয়াৰ মানে 36 আৰু তলত কিমান আছে 360 ডিগ্ৰী পূৰণ থিটা মানে হৈছে 30 ডিগ্ৰী এটা 36 এ আপুনি যেটা 360 কাটিব তেতিয়া কিমান থাকিব 100 আৰু 100 ঠিক আছে সৰি 10 থাকিব 100 নহয় 360 36 এ কাটলে 10 থাকিব আৰু আপুনি এটা 00 কাটি দিব পাৰিব তাৰ মানে কি থাকিব ওপৰত পাই পূৰণ 3 মানে পাই পূৰণ 3 মানে কি বন্ধুসকল 3 পাই গতিকে আমি উত্তৰটো কিমান পালো 3 পাই গতিকে আমাৰ শুদ্ধ অপচনটো হ'ব অপচন এ 3 পাই